গাইজ মই এতিয়া আছোঁ মাইসৰৰ এখন ৰাজপথত। আজি আমি যাম মাইসৰৰ এখন ঐতিহাসিক ঠাই, এখনৰ নাম হৈছে ST ফিলোমিনা চাৰ্চ। উবেৰ এপত এখন কাৰ বুক কৰি ল'লোঁ। চাওক কাৰখন আহি আছে, ইতিমধ্যে আমাৰ কাৰখন আহি পাইছে। তো কাৰখন অহাৰ লগে লগে আমি সোনকালে কাৰখনত বহি ল'লোঁ। চাওক আৰু কাৰখনত বহাৰ লগে লগে দাদাজনে ক'ল OTP-টো শ্বেয়াৰ কৰিবলৈ, আৰু দাদাজনক আমি OTP-টো দি দিলোঁ। চাওক আৰু OTP-টো দিয়ে আমি যি ঐতিহাসিক স্থান ST ফিলোমিনা চাৰ্চলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চাওক আপোনালোকে শেষলৈ ভিডিঅ'টো চাবতে সেই সকলোবোৰ বস্তু চাব পাৰিব, আৰু মই যিমান পাৰোঁ আপোনালোকক সকলোবোৰ বস্তু দেখুৱাবলৈ চেষ্টাও কৰিম। তো ভিডিঅ'টো শেষলৈ চাব। প্ৰায় 2-3 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত চাওক আহি পালোঁহে। সেইটো চাওক দেখা গৈছে। চাওক চাওক সকলোৱে চাওক কিমান ধুনীয়া লাগিছে। চাওক বাহিৰৰ পৰাই কিমান ধুনীয়া চাবলৈ। ভিতৰলৈও যাম, আমি আপোনালোকক সকলোবোৰ দেখুৱাম। তো এতিয়া কাৰৰ পৰা নামি ল'লোঁ আমি, আৰু কাৰক বাই বাই কৈ দিলোঁ। চাওক বাহিৰৰ দৃশ্য। তো কি চাই আছে গাইজ, বলক এতিয়া আমি ভিতৰলৈ যাওঁ। আৰু ভিতৰলৈ যাবলৈ আৰম্ভ কৰিলোঁ, আৰু গেটৰ ওচৰত যোৱাৰ লগে লগে গেটমেন আংকেলজনে ক'ল সোনকালে ভিতৰত প্ৰৱেশ কৰিবলৈ, কাৰণ ইয়াতে কিবা প্ৰগ্ৰাম হৈ আছিল। আৰু মই এতিয়া আপোনালোকক চাৰ্চখনৰ চাৰিওপিনৰ দৃশ্য আৰু ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু জনামতে ইয়াত প্ৰতিদিনে এনেকৈ হাজাৰ হাজাৰ পৰ্যটক আহে এই চাৰ্চখন চাবলৈ। বাহিৰা দেশৰ পৰা মানুহ আহে, বহুত ফৰেনাৰ্ছ দেখা হৈছিল আমাৰ লগতো। পিনৰ পৰা চাওক চাৰ্চখন কিমান ধুনীয়া লাগিছে। চাওক ভালদৰে চাওক। তো আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। এইখন ভিতৰলৈ প্ৰৱেশ কৰা গেট হয়। তো মই লাহে লাহে গেটৰ মুখে আগুৱাই গৈছোঁ, আৰু ভিতৰত প্ৰৱেশো কৰিছোঁ। আৰু প্ৰৱেশ কৰাৰ লগে লগে চাওক দুজন ল'ৰাই কিবা ৰছী টানি আছে, আৰু ভিতৰত সোমাই গৈছোঁ। চাওক কিমান ধুনীয়া হয় চাৰ্চখন ভিতৰত চাবলৈ। চাওক তো এতিয়া চাওক যি বাহিৰত প্ৰগ্ৰাম কৰি আছিল মানুহবোৰ ভিতৰলৈ প্ৰৱেশ কৰিল, আৰু প্ৰৱেশ কৰাৰ লগে লগে এগৰাকী মহিলা আহি ক'ল মোক যে ভাইটি ইয়াতে ভিডিঅ' কৰা নিষেধ আছে। তো মই মহিলাগৰাকীক চৰি কৈ বাহিৰলৈ ওলাই আহিলোঁ, আৰু ভিডিঅ'টো আপোনালোকক অকণমান ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইটো নিষেধ আছে, তথাপিও আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো চাওক এইখনেই সিজন ব্যক্তি যিজন এই ST ফিলোমিনা চাৰ্চখন বনোৱাইছিল। আপোনালোকে কেতিয়াবা যদি বেংগলোৰ আহে তেন্তে মাইসৰত আহি এই চাৰ্চখন এবাৰ চাই যাব, বহুত ধুনীয়া হয়। মই আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে শেষ কৰিম। যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি ইউটিউবত চাই আছে তেন্তে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ইনষ্টাত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰি দিব। ধন্যবাদ, বাই বাই।